আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 4.2 কুৱেশ্যন নং 10 আৰু 11 অংক দুটা কৰাম। ইয়াৰ আগৰ ক্লাছত মই তোমালোকক আগৰ অংকখিনি কৰাইছিলো, গতিকে আগৰ ক্লাছসমূহ যদিহে তোমালোকে এটেণ্ড কৰা নাই এটেণ্ড কৰি ল'বা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। তো ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক অনুশীলনী 4.2 কুৱেশ্যন নং 9 লৈকে কৰাইছিলো। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 10 আৰু 11 কৰাম। সো আগৰ ভিডিঅ'সমূহ যদিহে তোমালোকে চোৱা নাই আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰে ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে আটাইখিনি ক্লাছ তোমালোকে চিৰিয়েল ৱাইজ কৰি ল'বা। ঠিক আছে, সো আজিৰ 10 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি কৈছে যে যদি 2x² প্লাছ kx মাইনাছ 6 ইকুৱেল টু 0 দ্বিঘাত সমীকৰণটোৰ এটা মূল 2 হয়, তেন্তে k ৰ মান নিৰ্ণয় কৰা, লগতে আনটো মূল কি কৰিব লাগে আমি নিৰ্ণয় কৰিব লাগে। তো এটা মূল আমাক কি দিয়া আছে, এটা মূল আমাক দিয়া আছে 2, হয়নে? তেতিয়া চোৱা যে সমাধান দিয়া আছে এটা মূল, ইজি বহুত, তোমালোকে জাষ্ট কি কৰিব লাগে অকণমান মনোযোগ দিব লাগে। দিয়া আছে এটা মূল আমাক ইয়াতে কিমান দিয়া আছে 2 দিয়া আছে, হয়নে? তো আমাক এটা মূল 2 দিয়া আছে মানে কি আমি এই সমীকৰণটোত x য'তেই পাম তাতে আমি কি কৰিম x ইকুৱেল টু 2 বহুৱাম। তো চোৱা যে আমাক সমীকৰণটো দিয়া আছে 2x² প্লাছ kx মাইনাছ 6 ইকুৱেল টু 0 আমি কি কৰিম x ইকুৱেল টু 2 বহুৱাম। আমি x ইকুৱেল টু 2 বহুৱাই পাওঁ, আমি x ৰ মান 2 বহুৱাম। তো x ৰ মান 2 বহুৱালে চোৱা কি হ'ব যে 2 ইনটু x² মানে কি হ'ব 2 ৰ হোল স্কুৱেৰ প্লাছ k ইনটু কি হ'ব 2 মাইনাছ 6 ইকুৱেল টু 0। তো এতিয়া চোৱা যে 2 ইনটু 2 স্কুৱেৰ মানে কিমান 4 প্লাছ k ইনটু 2 কি হ'ব 2k হ'ব, আৰু সিফালে কি হ'ব মাইনাছৰ 6 ইকুৱেল টু 0। তেতিয়া চোৱা 2 4 গুণ কিমান 8, 8 প্লাছ 2k মাইনাছ 6 ইকুৱেল টু 0, হয়নে নহয়? তেতিয়া চোৱা 8 মাইনাছ 6 মানে কিমান হ'ব 8ৰ পৰা 6 গ'লে 2, অৰ্থাৎ 2 প্লাছ 2k ইকুৱেল টু কিমান 0। এতিয়া 2k টো ইফালে ৰাখিম, প্লাছৰ 2 সিফালে গ'লে কি হ'ব মাইনাছৰ 2 হ'ব, অৰ্থাৎ চোৱাচোন k ৰ মান কিমান হ'ব যে -2/2, অৰ্থাৎ 2 2ক একবাৰ মানে k ৰ মান আমি কিমান পাই গ'লো যে -1। k ৰ মান আমি কিমান পাই গ'লো -1, হয় নহয়? তো এতিয়া k ৰ মান যদি আমি -1 পাই গৈছো, এতিয়া আমি কি কৰিব পাৰিম, আমাক উলিয়াব দিছিলে যে k ৰ মান নিৰ্ণয় কৰা। তো k ৰ মান পালো, এতিয়া আনটো মূল আমি নিৰ্ণয় কৰিম, হয় নে নহয়? তো আনটো মূল আমি কেনেকে নিৰ্ণয় কৰিম চোৱা যে এই সমীকৰণ যেটো আমি পাইছো 2x² প্লাছ kx মাইনাছ 6, এইটোৰ পৰা আমি কি পাম যে ইয়াৰ পৰা চোৱা যে 2x² মাইনাছ x মাইনাছ 6 ইকুৱেল টু 0, যিহেতু আমি কি পাইছো চোৱা k ৰ মান কিমান পাইছো ভালকে চোৱা। তো আমাৰ সমীকৰণটো আছিল 2x² প্লাছ kx, এতিয়া আমি k ৰ মান -1 পাইছো, অৰ্থাৎ k ৰ মান -1 বহুৱালে -1 ইনটু x কি হ'ব -x হ'ব, অৰ্থাৎ 2x² মাইনাছ x আৰু -6 ইকুৱেল টু 0। এতিয়া আমি এই সমীকৰণটো পাইছো। যেনেকে আমাক কুৱেশ্যনটোত কৈছিলে আন দুটা কি কৰিব লাগে k ৰ সলনি আমি মূল উলিয়াব লাগে। তো মূলটো কেনেকে উলিয়াম চোৱা, এই সমীকৰণটো যদি আমি কি কৰি দিওঁ উৎপাদক বিশ্লেষণ যদি কৰি দিওঁ, তো 6 দুগুণ কিমান 12, তো 12ক যদি মই ভাঙো 2 এ 12ক 6 বাৰ, 2 এ 6ক 3 বাৰ, তো চোৱাচোন 2 দুগুণ 4, 4ৰ পৰা 3 গ'লে কিমান 1, অৰ্থাৎ মাজৰ সংখ্যাটো আহি আছে, অৰ্থাৎ কি হ'ব 2x² মাইনাছ 4 মাইনাছ 3 ইনটু x মাইনাছ 6 ইকুৱেল টু 0। তেতিয়া কি হ'ব 2x² মাইনাছ 4x মাইনাছ প্লাছ 3x মাইনাছ 6 ইকুৱেল টু 0 হ'ব। তো চোৱা এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম, ইফালে চোৱা, ইফালে যদি মই কি কৰো, ইফালে মই যদি ইয়াতে চোৱা 2x যদি মই কমন লওঁ, ইয়াতে থাকিব x আৰু ইয়াতে কি থাকিব 2, কাৰণ 2 দুগুণে 4 লগত x, তেতিয়া ইফালে কি থাকিব x মাইনাছ 2, তো x মাইনাছ 2 থাকিলে ইয়াতে কি হ'ব 3 ইনটু x 3x মাইনাছ 3 দুগুণ কিমান 6, মিলি গৈছে, অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত থকা কি দুটা x মাইনাছ 2 আমি এটা লিখিম আৰু কি আছে 2x প্লাছ 3 ইকুৱেল টু 0। অ'কে, এতিয়া চোৱা যে এতেকে কি হ'ব x মাইনাছ 2 ইকুৱেল টু 0, অৰ্থাৎ x ৰ মান আমি পাই গ'লো প্লাছৰ 2, আৰু সিফালে আছে চোৱা 2x প্লাছ 3 ইকুৱেল টু 0, 2x প্লাছৰ 3 সিফালে গ'লে কি হ'ব মাইনাছৰ 3, অৰ্থাৎ x ৰ মান কিমান হ'ব -3/2। তো চোৱা আমাৰ এই x ইকুৱেল টু 2 এইটো আমাক এটা মূল আমাক কুৱেশ্যনটোত দিয়ে আছিলে, হয়নে? যে এটা মূল আমাক কুৱেশ্যনটোত কৈছিলেই যে এটা মূল আমাক 2 দিয়া আছে, গতিকে আমি আৰু আন দুটা মূল উলিয়াব লাগে, এটা হ'ল -3/2 আৰু এটা হ'ল আমি k ৰ মান যিটো -1 উলিয়ালো। গতিকে এতেকে আন দুটা মূল হ'ল যে -1 আৰু -3/2। তো এইটো হৈ যাব কি আমাৰ 10 নম্বৰ কুৱেশ্যনটোৰ সমাধান। তো প্ৰথমৰ পৰা শেষ হ'লে আকৌ মই তোমালোকক দেখুৱাই দিছো, ভিডিঅ'টো তোমালোকে ধুনীয়াকে পজ কৰি অংকটো পাতি লোৱা। অ'কে।
সো এতিয়া আমি নেক্সটটো কৰো চোৱা। তো এতিয়া চোৱা 11 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে এজন বাগিচাৰ নক্সা কৰোতাই চিত্ৰত দেখুওৱা ধৰণে আয়তাকাৰ ঘাঁহনি এখনৰ পৰিকল্পনা কৰিছে যাৰ চাৰিওফালে এটা খোজকাঢ়ি যোৱা পথেৰে আগুৰি থাকিব। তো এটা কি কৰিছে নক্সা আঁকিছে এনেকুৱাকে যে কি থাকিব এটা ভিতৰত ঘাঁহনি থাকিব আৰু ইয়াৰ চাৰিওফালে কি থাকিব পথ এটা থাকিব খোজ কঢ়াৰ কাৰণে। তো কুৱেশ্যনটো ভালদৰে মনোযোগেৰে চাবা। ইয়াতে আমাক কি কৈছে কুৱেশ্যনটো চোৱাচোন। আমাক কৈছে যে ঘাঁহনিডৰা আৰু খোজ কঢ়া পথটোৰ মুঠ কালি 360 বৰ্গমিটাৰ। মুঠ কালি কিমান এইটো বাউণ্ডাৰীটো কিমান 360 বৰ্গমিটাৰ। তাৰপিছত আমাক কৈছে যে ঘাঁহনিডৰাৰ চাৰিওফালে খোজ কঢ়া পথটোৰ কি থাকে বহল থাকে। ঘাঁহনিডৰাৰ জোখ 26 মিটাৰ ইন্টু 10 মিটাৰ। তো দিকটো 12 মিটাৰ আৰু পথালিটো প্ৰস্থটো 10 মিটাৰ। তো আমাক কৈছে ওপৰত দিয়া তথ্যৰ পৰা তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। 1 নম্বৰ আমাক কৈছে যে খোজ কঢ়া পথটোৰ বহল x মিটাৰ। খোজ কঢ়া পথটোৰ বহল অৰ্থাৎ এইখিনি অংশ কিমান x মিটাৰ আমি ধৰি ঘাঁহনিডৰা আৰু খোজ কঢ়া পথটোৰ মুঠ কালি প্ৰতিনিধিত্ব কৰা এটা দ্বিঘাত সমীকৰণ আমি গঠন কৰিব লাগে। নেক্সট আমাক কৈছে খোজ কঢ়া পথটোৰ বহল x নিৰ্ণয় কৰিবলৈ দ্বিঘাত সমীকৰণটোৰ সমাধান কৰিব দিছে। তো এইখিনি আমি ষ্টেপ বাই ষ্টেপ আমি কৰি যাম। তো প্ৰথমতে চোৱা মই তোমালোকক ইয়াতে বুজাই দিওঁ। তো আমাক কি কৰিছে ইয়াতে চোৱা। এইটো চোৱা আমাক কি কৈছিলে আমাক কৈছিলে যে এই ইয়াৰে মুঠ ঘাঁহনিডৰা আৰু খোজ কঢ়া পথটোৰ মুঠ কালি কিমান 360 বৰ্গ মিটাৰ বুলি কৈছিলে। অৰ্থাৎ এই গোটেইখিনিৰ কালি কিমান এই গোটেইখিনি 360 বৰ্গ মিটাৰ। ওকে। তো আমাক কৈছে যে ঘাঁহনিডৰা খোজ এইফালে চোৱা যে এই যিটো পথ আছে ভিতৰত চোৱা এইফালে যি পথ ৰাখিছে পথটোৰ দিক কিমান 12 মিটাৰ আৰু প্ৰস্থ কিমান 10 মিটাৰ আৰু এইটোৰ বহল আমাক কিমান বুলি কৈছে যে x বুলি কৈছে। ওকে। আৰু ইফালেও কিমান এইটো x বুলি কৈছে। মানে এনেকে ঠাই থৈ দিছে x মিটাৰ বুলি আমাক ধৰি কৰিব দিছে। তো এইটো আমি কেনেদৰে সলিউশন কৰিম চোৱা। তো এতিয়া চোৱা আমি 1 নম্বৰটো কেনেদৰে সমাধান কৰিম। আমাক কৈছে এটা দ্বিঘাত কি কৰিব লাগে গঠন কৰিব লাগে। তো চোৱা যে ধৰো মই যদি কওঁ যে এই পদপথৰ নিৰ্ধাৰিত প্ৰস্থ অৰ্থাৎ নিৰ্ধাৰিত বহল অৰ্থাৎ প্ৰস্থটো আমাক কিমান কৈছে x মিটাৰ বুলি আমাক ধৰিব দিছে। তো আমি ধৰি ল'ম যে পদপথৰ প্ৰস্থ আমি ধৰি ল'ম যে x মিটাৰ বুলি। ওকে। x মিটাৰ বুলি আমি ধৰি লৈছো এইটো প্ৰস্থটো। ওকে। তো এতিয়া এই বাহিৰৰ যিটো চোৱাচোন এই বাহিৰৰ পদপথৰ বাহিৰৰ দৈৰ্ঘ্যটো কিমান হ'ব চোৱাচোন। দৈৰ্ঘ্যটো ইফালে 12 আছে আৰু ইফালে প্লাছ ইফালেও x আছে ইফালেও x আছে হয় নে নহয়। তো 12ৰ লগত আমি কি কৰিম দুটা x যোগ কৰিম হয় নে নহয়। তো কি হ'ব 12 + 2x হ'ব নে নাই 12 + 2x হ'ব। ঠিক একেদৰে আমি যদি কি কৰো বাহিৰৰ প্ৰস্থটো যদি লওঁ প্ৰস্থটো কিমান আছে 10 মিটাৰ। 10 মিটাৰৰ লগত ইফালেও x এইটো ইফালেও x হয় নে নহয়। তো 10ৰ লগত যদি আমি দুটা x যদি আমি যোগ কৰো কিমান হ'ব 10 + 2x হ'ব হয় নহয়। তো এই দুটা আমি কি কৰিম চোৱা এই দুটা কি হ'ব এতেকে কি হ'ব বাহিৰৰ দৈৰ্ঘ্য কিমান হ'ব যে দৈৰ্ঘ্যটো 12ৰ লগত কি হ'ব ইফালৰ x আৰু সিফালৰ x ইফালৰ x আৰু ইফালৰ x যোগ হ'ব গতিকে কি হ'ব 12 + 2x হয় নহয়। ঠিক একেদৰে বাহিৰৰ প্ৰস্থ তো বাহিৰৰ প্ৰস্থ কিমান হ'ব যে 10ৰ লগত আমি দুটা x কি কৰিম যোগ কৰিম। তো কিমান হ'ব 10 + 2x হ'ব হয় নে নহয় 10 + 2x। তো এতেকে কি হ'ব যে মুঠ কালি এতেকে আমাক উলিয়াব দিছে কি চোৱাচোন 1 নম্বৰটো আমাক কৈছে মুঠ কালি প্ৰতিনিধিত্ব কৰা এটা দ্বিঘাত সমীকৰণ। তো মুঠ কালি কি হ'ব যিহেতু এইটো কি আছে যিহেতু এইটো আমাক কৈছে যে মাটিডৰা কি আকৃতিৰ আছে চোৱাচোন আমাক ওপৰত কৈ দিছে যে আয়তাকাৰ হয় নে নহয়। এইটো চোৱা আয়তাকাৰ বুলি কৈছে। গতিকে ইয়াতে আমি দীৰ্ঘ উলিয়ালো প্ৰস্থ উলিয়ালো। তো আয়তৰ কালি সূত্ৰ কি যে আয়তৰ কালি সূত্ৰ আছিলে দিক পূৰণ প্ৰস্থ। তো আমি দিক কি পালো যে 12 + 2x হয় নহয় আৰু প্ৰস্থ কিমান পালো 10 + 2x হয় নহয়। তো দিক পূৰণ প্ৰস্থ আৰু এইটোৱে হৈ যাব কি আমাৰ 1 নম্বৰ কুৱেশ্যনটোৰ সমাধান চাবা। তো 1 নম্বৰ কুৱেশ্যনটো আমাক কৈছিলে নহয় যে এটা দ্বিঘাত সমীকৰণ আকাৰত আমি কি কৰিব লাগে সমীকৰণ গঠন কৰিব লাগে। সো এইটো আমি যদি কি কৰো সমাধান কৰো তেতিয়া আমাৰ কি হৈ যাব দ্বিঘাত সমীকৰণ আকাৰৰ হৈ যাব। তেতিয়া 2 নম্বৰটো আমি চোৱা কি কৈছে এইটোৰ পৰা আমি 2 নম্বৰটো কৰিম। 2 নম্বৰ আমাক কৈছে খোজ কঢ়া পথটোৰ বহল x নিৰ্ণয় কৰিবলৈ দ্বিঘাত সমীকৰণটো সমাধান কৰা। এতিয়া আমি কি কৰিম দ্বিঘাত সমীকৰণটো সমাধান কৰিম। কিন্তু ইয়াৰ আগতে এটা বস্তু ভালদৰে চাই লোৱা ইয়াতে আমাক কি কৈছিলে চোৱাচোন যে মুঠ কালি কিমান 360 বৰ্গ মিটাৰ বুলি কৈছিলে। গতিকে মুঠ কালি আমি এইখিনি পাইছো যে মুঠ কালি পাইছো আমি 12 + 2x ইন্টু 10 + 2x ইকুৱেল টু অৰ্থাৎ মুঠ কালি কিমান 360 বুলি আমাক প্ৰশ্নটোত কৈছে। গতিকে এই মুঠ কালি ইকুৱেল টু কি হ'ব 360 হ'ব। এতিয়া এইটো সমাধান কৰি দিম চোৱা যে এই 12 এবাৰ কাৰ লগত হ'ব 10 + 2x ৰ লগত পূৰণ হয় নহয়
আকৌ এই 2x টো কাৰ লগত পূৰণ হ'ব যে 10 + 2x ৰ লগত পূৰণ ইকুৱেল টু কিমান 360 ডিগ্ৰী ওকে তেতিয়া চোৱা 12 10 গুণ কিমান 12 আৰু লগত এটা 10 প্লাস 12 দুগুণ কিমান 24 24x চোৱা 12 ৰ লগত কি কৰিম আমি 10 যোগ কৰিম 0 দুগুণ 0 0 গুণ 0 1 2 গুণে 2 1 গুণে 1 অৰ্থাৎ চোৱা 120 হয় হয়নে এইটোলৈ তোমালোকে কনফিউজ হ'ব নালাগে এটা চোৱা 2 10 গুণ কিমান 20 আৰু লগত কি আছে x 2 2 গুণ 4 অৰ্থাৎ 4x স্কয়াৰ x * x x স্কয়াৰ ইকুৱেল টু কিমান 360 ডিগ্ৰী ওকে তেতিয়া চোৱা এই 120 আৰু সিফালে কি আছে 360 গতিকে 360 টো ইফালে আহিলে কি হ'ব মাইনাসৰ হৈ যাব সিফালে আছে প্লাসৰ এতিয়া চোৱা 24টা x আৰু 20টা x কেইটা হ'ব 44টা x হয় নহয় 44x প্লাস কি হ'ব 4x স্কয়াৰ প্লাসৰ 360 ইফালে আহিলে কি হ'ব মাইনাসৰ 360 ইকুৱেল টু কিমান হৈ যাব 0 হৈ যাব এতিয়া চোৱা এইটো আমি কি কৰিম যে 360 ৰ পৰা 120 আমি কি কৰিম মাইনাস কৰিম তো চোৱা ইয়াতে হ'ব 0 আৰু 6 ৰ পৰা 2 গলে 4 ইফালে 3 ৰ পৰা 1 গলে 2 অৰ্থাৎ কিমান হ'ব 240 240 কিহৰ হ'ব মাইনাসৰ হ'ব কিয়নো এইটো ডাঙৰ চিনটো কি আছে মাইনাসৰ আছে তো মাইনাসৰ 240 প্লাসৰ 44x আৰু প্লাসৰ কি 4x স্কয়াৰ ইকুৱেল টু কিমান 0 এতিয়া চোৱা 4x স্কয়াৰটো আমি আগফালে লৈ আনিম যে 4x স্কয়াৰ প্লাস 44x মাইনাস 240 ইকুৱেল টু কিমান 0 তো চোৱা আমি যদি ইয়াৰ পৰা যদি 4 যদি কমন লও কি হ'ব চোৱা ইয়াতে x স্কয়াৰ থাকিব ইয়াতে 11x থাকিব আৰু ইয়াতে 4 24ক কেইবাৰ 6 বাৰ আৰু লগত 0 ইকুৱেল টু কিমান 0 এতিয়া 4 এইখিনিৰ লগত পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব অৰ্থাৎ 0 হৈ যাব ইয়াতে থাকিব x স্কয়াৰ প্লাস 11x মাইনাস 60 ইকুৱেল টু 0 হৈ যাব তেতিয়া 60 ক যদি আমি যদি হৰণ কৰো 2 × 60 30 বাৰ 2 × 30ক 15 বাৰ তো চোৱাচোন 2 2 গুণ 4 তো 15 পৰা যদি আমি কি কৰো 4 যদি বিয়োগ কৰি দিও তেতিয়া কিমান পাম 11 পাম হয় নহয় তো কি হ'ব চোৱা x স্কয়াৰ প্লাস 15 - 4 * x - 60 ইকুৱেল টু কিমান 0 তেতিয়া ব্ৰেকেট উঠাই দিয়া যে x স্কয়াৰ প্লাসৰ 15 ৰ x মাইনাসৰ 4x মাইনাসৰ 60 ইকুৱেল টু কিমান 0 এতিয়া সমাধান কৰি দিয়া চোৱা যে x স্কয়াৰ x যদি কমন লও ইয়াতে থাকিব x ইয়াতে থাকিব 15 ঠিক একেদৰে ইফালে যদি মই x + 15 যদি বহুৱাই দিও তেতিয়ালে চোৱা ইয়াতে কি থাকিব 4 থাকিব কাৰণ 4 * x 4x 4 * 15 চোৱা 15 ৰ লগত 4 পূৰণ কৰিলে 4 5 গুণ 20 ৰ 0 8 2 4 1 গুণ 4 2 6 অৰ্থাৎ 60 চাইছানে তেতিয়া আমি কি কৰিম চোৱা ব্ৰেকেটৰ ভিতৰত আমি কি পাইছো x + 15 দুটা তো এটা লৈছো আৰু এটা পাইছো x - 4 ইকুৱেল টু কিমান 0 তেতিয়া চোৱা যেতিয়াকে কি হ'ব x + 15 x + 15 ইকুৱেল টু 0 বা x - 4 ইকুৱেল টু 0 অৰ্থাৎ চোৱা x ৰ মান মাইনাসৰ 15 আৰু সিফালে x ৰ মান কিমান প্লাসৰ 4 হৈ যাব তো এটাকে চোৱা x ৰ মান যেটো প্লাসৰ 4 হেতুৱে হ'ব আমাৰ এনসার অৰ্থাৎ এটাকে কি হ'ব নিৰ্ণয় সমাধান তো নিৰ্ণয় আমাক এতিয়া চোৱা কোৱেশ্চন x মানে আমি কি ধৰিছিলো বহল বুলি আমি ধৰিছিলো তো এটাকে নিৰ্ণয় পথটোৰ বহল কিমান হ'ব 4 মিটাৰ হয়নে 4 মিটাৰ তো এইটো হৈ যাব আমাৰ 3 নম্বৰ 2 নম্বৰটোৰ সমাধান এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটো আমাক কি কৈছে যে যদি প্ৰতি বৰ্গ মিটাৰত 50 টকা হাৰত খোজ কৰা পথটোত পকীকৰণ কৰা মুঠ খৰচ 12000 টকা হয় তেন্তে খোজ কৰা পথটোৰ কালি আমাক কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে তো চোৱা যে পথটো নিৰ্মাণৰ বাবে প্ৰতি কিলোমিটাৰত কিমান বুলি কৈছে আমাক 50 বুলি কৈছে তো 50 বুলি কৈছে অৰ্থাৎ কি হ'ব 12000ত কিমান হ'ব পদপথৰ কালি অৰ্থাৎ কি হ'ব পদপথৰ কালিটো আমি কেনেকৈ নিৰ্ণয় কৰিম যে মুঠ খৰচ যিমান হয় আৰু প্ৰতি কিলোমিটাৰত যিমান খৰচ হয় তো মুঠ খৰচ কিমান মুঠ খৰচ আমাক এইমাত্ৰ কৈছে 12000 হয় নহয় আৰু প্ৰতি কিলোমিটাৰত কিমান বুলি কৈছে 50 বুলি কৈছে তো এইটোৰে আমি হৰণ কৰি দিলে আমি কি পাই যাম পদপথৰ কালি পাই যাম হয় নহয় তো সব 3 নম্বৰটো একেবাৰে ইজি তো তোমালোকে ভালদৰে এবাৰ মনোযোগ দিয়ে পাৰি যাবা তো পথটো আমাক কি কৈছে নিৰ্মাণৰ মূল্য আমাক কৈছে নিৰ্মাণৰ মূল্য চোৱা নিৰ্মাণৰ মূল্য আমাক কিমান কৈছে যে প্ৰতি বৰ্গ মিটাৰত হা প্ৰতি বৰ্গ মিটাৰত 50 টকা মূল্য প্ৰতি বৰ্গ মিটাৰত অৰ্থাৎ মিটাৰ স্কয়াৰত কিমান আমাক কৈছে যে 50 টকা বুলি আমাক কৈছে আৰু মুঠ খৰচ চোৱা যে মুঠ খৰচ আমাক কৈছে 12000 টকা হয় নে নহয় আমাক কৈছে 12000 টকা বুলি তো এটাকে কি হ'ব কালি চোৱা এটাকে পদপথৰ কালি কি হ'ব কালি আমি কেনেকৈ নিৰ্ণয় কৰিম যে মুঠ খৰচটোক আমি কি কৰি দিম এইটোৰে হৰণ কৰি দিলে আমাৰ কি ওলাই যাব এনসারটো ওলাই যাব ইয়াতে হ'ব মুঠ খৰচ ডিভাইডেড বাই কি হ'ব যে প্ৰতি বৰ্গ মিটাৰত খৰচ এইটোৰে হৰণ কৰি দিলে আমি পদপথটোৰ মুঠ কালি ওলাই দিব পাৰিম হয় নে নহয় তো কিমান হ'ব মুঠ খৰচ কিমান 12000 হয় নে নহয়
মুঠ খৰচ কিমান 12,000 আৰু প্ৰতি বৰ্গ মিটাৰত কিমান যে 50 টকা হয় নে নহয় তো এইটোৰে আমি কি কৰি দিম হৰণ কৰি দিলে আমাৰ এনসার ওলাই যাব সব 5 এটো 0 0 কটা যাব 5 12 কেবাৰ যে 2 বাৰ 5 2 10 2 বাকি আছে এই 2 গৈ 0 লগ ধৰি 20 হ'ব 5 20ক 4 বাৰ আৰু লগত 0 অৰ্থাৎ কিমান হ'ব যে 240 বৰ্গ মিটাৰ 240 বর্গ মিটার এটো হয়ে যাব কি পদপথটোৰ কালি সো এতিয়া আমাৰ নেক্সট লাষ্ট কোৱেশ্চনটো কি কৈছে চোৱা লাষ্ট কোৱেশ্চনটো আমাক কৈছে যে ঘাহনি ডৰাৰ পৰিসীমা নিৰ্ণয় কৰা তো ঘাহনি ডৰা কি আছিল আয়ত আকাৰৰ তো আয়তৰ পৰিসীমা কি 2 ইনটু দিকযোগ প্ৰস্থ হয় নহয় তো সেই সূত্ৰটো আমি দিক আৰু প্ৰস্থ বহুৱালে আমি কি পাই যাম ঘাহনি ডৰাৰ পৰিসীমা পাই যাম হয়নে তো চোৱা যে ঘাহনি ডৰাৰ পৰিসীমা ইকুয়াল টু কি হ'ব যে 2 ইনটু দিক যোগ প্ৰস্থ হয় নহয় 2 ইনটু দিক যোগ প্ৰস্থ তো 2 ইনটু এতিয়া চোৱা দিক আমি কিমান পাইছো এইটো চোৱা আমাক কৈছিলে দিক পূৰণ প্ৰস্থ অৰ্থাৎ দিক আছিলে 12 আৰু প্ৰস্থ আছিলে কিমান 10 গতিকে দিগৰ কিমান 12 আৰু প্ৰস্থ কিমান 10 গতিকে চোৱা 2 পূৰণ ইফালে কি হ'ব 10 2 কিমান 12 10 কিমান 22 হ'ব হয় নহয় সো 12 আৰু 10 2 আৰু 1 1 2 22 তো 22 2 22 গুণ কিমান 44 44 হয় না 44 কি হ'ব মিটাৰ হ'ব আৰু এইটোই হৈ যাব কি আমাৰ শেষৰ 4 নম্বৰটোৰ সমাধান ওকে তো মই প্ৰথমৰ পৰা আকৌ তোমালোকক শেষলৈ দেখুৱাই দিম তোমালোকে ভিডিওটো পজ কৰি ভালদৰে অংকটো পাতি লোৱা তো তোমালোকে ধুনীয়াকে পাতি লোৱা ওকে আৰু এইটো তোমালোকে বাৰে বাৰে প্ৰেক্টিচ কৰিবা প্ৰেক্টিচ কৰিলে এবাৰ তোমালোকে পাতি 3-4 বাৰ মান তোমালোকে প্ৰেক্টিচ কৰিবা তেতিয়া তোমালোকৰ একেবাৰে ইজি হৈ যাব আৰু এনেকুৱা কোৱেশ্চন পৰীক্ষাত কিন্তু আহে মেট্ৰিকত খুব আহে ঠিক আছে তো আজিৰ এইটো ভিডিওত মই তোমালোকক অনুশীলনী 4.2 অনুশীলনীটো শেষ কৰিলো ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক অনুশীলনী 4.3 অংকখিনি কৰাম গতিকে নেক্সট ক্লাছটো তোমালোকে ভিডিও ডেসক্ৰিপশন বা প্লেলিষ্টত পাই যাবা ক্লাছ 10 মেথছ বুলি যিটো প্লেলিষ্ট আছে তাতে তোমালোকে পাই যাবা তো আজিৰ ভিডিওটো তোমালোকে লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা সো আজিলৈ আহিছো বাই বাই টেক কেয়াৰ